নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই সৰু ভিডিঅ' আনিছোঁ। ভিডিঅ' কৰি মই আপোনালোকক জনাম যিটো ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লগা আছে। ইয়াত কিছুমানৰ নাম আছে, কিছুমানৰ নাম নাই, মানে কিছুমানৰ নামটো আহিছে, কিছুমানৰ অহা নাই। মানে এনেকুৱা কথাটো, কিছুমানৰ অলপমান নম্বৰটো কম তথাপিও আহিলে, কিন্তু কিছুমানৰ নম্বৰটো বেছি তথাপিও নাম অহা নাই। কিয় হৈছে মই জনাই দিওঁ। আৰু লগতে যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো 5500 LPOP যিটো ফৰ্ড ওলাইছিলে, এই 5500হে হৈ আছে। এতিয়া 4500টো কি হ'ব সেইটো মই অলপমান কম ইয়াৰ বিষয়েও। কিন্তু ইয়াৰ আগতে মই এটা কথা জনাই দিওঁ। যোৱাকালি মই এটা সৰু ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'ৰ যোগেদি মই এটা কথা কৈছিলোঁ, ইয়াত অলপ মানে মই মিষ্টেক ক'লোঁ। মানে এইটো চাবলৈ গম পায় 27 জুনৰ পৰা ধৰি 8 জুলাইলৈকে হ'ব, কিন্তু মই 8 জুলাইটো মই কি ক'লোঁ 1 এপ্ৰিল বুলি কৈ দিলোঁ। গতিকে ইয়াত অলপমান মিষ্টেক হ'ল। এইটো মই যিটো 1 এপ্ৰিল বুলি ক'লোঁ সেইটো আপোনালোকে 8 জুলাই বুলি কনচিডাৰ কৰি ল'লেই হ'ল। এতিয়া কথালৈ আহোঁ, মেইন কথালৈ। কথাটো হ'ল যে আপোনাৰ নাম আহিছে বা কাৰোবাৰ নাম অহা নাই। চাওক, যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো মেৰিট লিষ্ট নহয়। আপোনালোকক চিধা কৈ দিছোঁ, এইটো মেৰিট লিষ্ট নহয়। এই যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো নম্বৰৰ ভিত্তিত নাহে। এইটো ভেৰিফাই কৰিবলৈহে মাতিছে তেওঁলোকক। কাৰণ চাওক, এপ্লাই কৰোঁতে বা কিছুমানৰ ডকুমেণ্টত এটা বা দুটা তেনেকুৱা স্পেলিং মিষ্টেক থাকিব পাৰে, বা কাৰোবাৰ ডেট অফ বাৰ্থত কিবা এটা ভুল হ'ব পাৰে। এই ফৰ্ম ফিল আপ কৰোঁতে, অনলাইন ফৰ্ম ফিল আপ যে কৰা হয় নহয়, মানে এপ্লাই যে কৰা হয় নহয়, এই এপ্লাই কৰোঁতে, গতিকে সেইবোৰত মিষ্টেক হৈ থকাবোৰ ভেৰিফাই কৰিবলৈহে তেওঁলোকে মাতে। গতিকে ইয়াত ভয় কৰিবলগীয়া একোৱেই নাই। কিন্তু এই যিটো মেৰিট লিষ্ট এই মেৰিট লিষ্টত যদিহে নাম নাহে তেতিয়াহে ভয়টো কৰিবলগীয়া। গতিকে চিন্তা কৰিব নালাগে, ইয়াত একো নহয়। কাৰণ মই জনা বহুতৰ জেনেৰেল কাষ্টে হওক বা STPয়ে হওক, মই বহুতক জানো, আমাৰ লগত DLED কৰা আছিলে ৰেগুলাৰ। তেওঁলোকৰ নম্বৰটো বহুত ওপৰৰ, তথাপিও তেওঁলোকৰ নামটো অহা নাই। মই এক্সাম্পলহে দিছোঁ দেই, মানে আপোনালোকে যাতে বিশ্বাসটো কৰক বা বিশ্বাসটো কৰিবলৈ অলপ শক্তি পাওক বুলি এই কথাটো কৈ দিছোঁ। গতিকে সেইটোৱেই যে আপোনালোকৰ মেৰিট লিষ্টত নামটো আহিবই যদিহে আপোনালোকৰ নম্বৰটো কাট অফত আহে। এই যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে বা হ'বলৈ গৈ আছে, সেইটো আপোনালোকৰ কাট অফৰ ভিত্তিত বা নম্বৰৰ ভিত্তিত নামটো অহা নাই। তেওঁলোকক মানে চাবহে আমুক হয়নে নহয় বুলি, তামুক হয়নে নহয় বুলি, কথাটো সেইটো। এতিয়া কথালৈ আহোঁ আৰু এটা কথালৈ, যে এইটো 4500 যিটো LPOP সেইটো কেতিয়া ওলাব। বহুতৰে এই ক্ষেত্ৰত কিছুমান কথা জানিবলৈ বিচাৰিছে। চাওক, আপোনালোকে ৰিচেণ্টলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে সংবাদমেলত এটা কথা কৈছিলে, আপোনালোকে চাগে শুনিলে বা চালে। তেওঁ কৈছে 40,000 মানে ৰিক্ৰুটমেণ্ট কৰি দিব এই বছৰ 10 অক্টোবৰ তাৰিখে। গতিকে আপোনালোকে যদিহে চালেজাৰি চাইছে, যিটো 40,000 এই 40,000টো তেতিয়াহে 40,000 হয় যেতিয়া আপোনালোকে এই যিটো 4,500টো যোগ কৰি দিয়ে। তাৰমানে ইয়াৰ পৰা আমি এইটো কথাটো বুজি পাইছোঁ যে আপোনালোকে যদিহে এই 4,500 LPOPৰ এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ চাকৰিও এই বছৰতে হ'ব। তাৰমানে 10 অক্টোবৰ তাৰিখেই হ'ব। গতিকে যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইটো বেছি সময় নাই আৰু ক'বলৈ গ'লে। হ'ব পাৰে জুলাই মাহৰ ভিতৰতে ওলাব পাৰে, কি ঠিক, বা আগষ্টৰ ফাৰ্ষ্ট উইক ছেকেণ্ড উইকলৈকে ওলাব পাৰে, ক'ব নোৱাৰি। মানে মষ্ট এক্সপেক্টেডলি মই এইটো এক্সপেক্ট কৰিছোঁ যে জুলাই মাহৰ ভিতৰত ওলোৱাৰ চান্সটো আছে। গতিকে আপোনালোকে অলপমান কেইদিনমান ৰখিব। আপোনালোকৰ যিটো চাকৰি, এই চাকৰিটো 2025 চনৰ 10 অক্টোবৰ তাৰিখেই হ'ব। গতিকে কেইদিনমান ৰখি দিলেই হ'ল। আৰু এটা কথা জনাই দিওঁ, NISৰ প্ৰাৰ্থীৰ কথাটো। সেইটো চাওক,
আপোনালোকৰ অলৰেডি মেৰিট লিষ্ট ওলাই গৈছে আৰু যিবোৰৰ নাম ওলালে সেই মেৰিট লিষ্টত তেওঁলোক গম পালে মানে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিলে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে তেওঁলোকৰ পৰা বহুতো নথি পত্ৰ বিচাৰিছে তথ্য বিচাৰিছে যেনেকৈ ইউটেছ প্লাছৰ ৰেকৰ্ড এডমিশ্যন শ্লিপ বোলে হয়নে তাৰপাছত ৰেজিষ্টাৰ মেইনটেইন কৰা মানে প্ৰুফ বিচাৰিছে সেইবোৰ বিচাৰিছে গতিকে যেনেকৈ তেওঁলোকৰটো বিচাৰিছে ঠিক তেনেকৈ আপোনালোকৰো বিচাৰিব মানে এইটো চাওক এতিয়া যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট ওলাইছে এই লিষ্টতো আপোনালোকৰ মানে এনআৰএছ প্ৰাৰ্থীবোৰো আছে বহুতে জানিব বিচাৰিছে এই যিটো লিষ্ট এই লিষ্টতো এনআৰএছ প্ৰাৰ্থী আছেনে নাই এইটো কথাটো বহুতে জানিব বিচাৰিছে মই কিয় কৈছোঁ কাৰণ ইয়াৰ যিটো গাইডলাইন দিছে তলত 1 নম্বৰত এইটো এনআৰএছৰ এটা গাইডলাইন দিয়া হৈছে গতিকে এই গাইডলাইনৰ পৰা আমি এইটো মানে বুজিব পাৰোঁ যে এই যিটো লিষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট এই লিষ্টত এনআৰএছ প্ৰাৰ্থীবোৰো আছে কিছুমান গতিকে এই কথাটোকে আপোনালোকক জনাম বুলি ভাবিছিলোঁ উপকাৰী হৈছে বুলি ভাবিলে আপোনালোকে শ্বেয়াৰ কৰিব আনৰ লগত চেনেলৰ সৈতে জড়িত কৰিব ছাবস্ক্ৰাইব কৰি তাৰপাছত আপোনালোকে সময়মতে এনেকুৱা খবৰ পাই থাকিবলৈ সক্ষম হ'ব বুলি আশা কৰি সৰু ভিডিঅ'টো মই সামৰিছোঁ ধন্যবাদ